নমস্কাৰ স্বাগতম মোৰ এছএছ আমি চেনেললৈ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ হিন্দী কিতাপখনৰ পাঠ 13 ভগতীন মচিৰ অধ্যায়মালাৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে সম্পূৰ্ণ কুৱেশ্যন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো বলা ভিডিঅ'টো দীঘল নকৰাকৈ কুৱেশ্যন আনসাৰখিনি আৰম্ভ কৰোঁ এক নম্বৰ আছে তোমালোকৰ সংক্ষেপ में उत्तर दो एक नंबर यार को আছে बिल्ली ने राम नाम का शल क्यों ओढ़ा था बिल्लीए राम नाমৰ শলটো কিয় লৈছিলে ইয়াৰ উত্তৰ হ'ব चूहे को धोखा देकर अपने पास बुलाने के लिए निगोनी चूहे को धोखा देकर अपने पास बुलाने के लिए এইখিনি লিখিলে হৈ গ'ল सो ख नंबर प्रश्न बिल्ली के बुलाने पर भी बुढ़ा चूहा पास क्यों नहीं आया यार उत्तर क्योंकि वो समझ गया था कि बिल्ली का भक्त बनना झूठ है ग नंबर प्रश्न क्या बिल्ली सचमुच तीर्थ यात्रा पर जाने वाले थे भगतीन बनने के पीछे उसका अभिप्राय क्या था यार उत्तर হ'ব नहीं যদি क्वेश्चन লগত মিলাই লিখিব বিচাৰা যে बिल्ली सचमुच तीर्थ यात्रा पर जाने वाले नहीं थी और पिछरखिनी भगतीन बनने के पीछे उसका अभिप्राय क्या था यार उत्तर হ'ব वो चूहे को पकड़कर खाने के लिए भगतीन बनी थी ठीक है पिछर ग नंबर प्रश्न चली ना उसकी चाल यहाँ किसकी कौन सी चाल की बात की गई है यार उत्तर हब इटो उत्तर यहाँ बिल्ली की चाल की बात की गई है बिल्ली ने चूहे को पकड़ने के लिए अपने पास को साधु और भक्त दिखाया उसने माथे पर चंदन का तिलक लगाया राम नाम का शॉल ओढ़ा और गले में तुलसी की माला पहनी ली वो इस दिखावे से चूहे को अपने पास बुलाना चाहती थी लेकिन बुढ़ा चूहा उसकी असली नीयत समझ गया इसलिए वो अपने बिल से बाहर नहीं आया और बिल्ली को चाल सफल नहीं हुई এইখিনি লিখিলে হ'ল অলপ দীঘল হ'ব কিন্তু ইয়াতছে শৰ্ট কৰিলে মানে ফুল মাৰ্কস নাপাবা দীঘল প্ৰশ্নৰ উত্তৰে হয় কেইটা इसमें 9 नंबर प्रश्न इस कविता से हमें कौन सी सीख मिलती है এই কবিতাটোৰ পৰা আমাৰ কেনেকুৱা শিক্ষা মিলিছে বা পাইছে ইয়াৰ উত্তৰ হৈছে इस कविता से हमें यह महत्वपूर्ण सीख मिलती है कि हमें कभी भी ढोंगी चालाक और स्वार्थी लोगों की मीठी बातों में नहीं आना चाहिए जो लोग बाहर से साधु या भक्त बनने का दिखावा करते हैं उनके इरादे हमेशा अच्छी हो यह जरूरी नहीं बिना समझे किसी अजनबी या शत्रु पर भरोसा करना नुकसानदायक हो सकता है इसलिए हर परिस्थिति में विवेक से काम लेना सतर्क रहना और सही गलत की पहचान करना ही हमारे हित में है এতিয়া তোমালোকৰ পাঠকে আশপাশৰ এইখিনি নকৰক বাকিখিনি কৰাম তো কুৱেশ্যন আনসাৰখিনি যদি ভাল লাগিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেণ্ট এটা দি দিবা আৰু এইটো ভিডিঅ'ত তোমালোকে কমেণ্টত জনাই দিবা নেক্সট তোমালোকৰ কোনটো লেচনৰ ভিডিঅ' লাগে ঠিক আছে আৰু তোমালোকে কি কৰিবা কবিতাটো ভালকৈ পঢ়িবা ইয়াৰ ফিল ইন দ্য ব্লেংক আহে খালী ঠাই আহে সেইকাৰণে কবিতাটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভালকৈ পঢ়িবা পাৰিলে মুখস্থ কৰি ল'বা ঠিক আছে এতিয়া এক নম্বৰ চোৱা পাঠকে আশপাশৰ কুৱেশ্যনবিলাক তোমালোকৰ এক্সামত নাহে ঠিক আছে সেইকাৰণে মই এইখিনি কৰি নিদিওঁ আৰু যদি লাগে তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা নেক্সট এটা ভিডিঅ'ত এইখিনি কৰি দিম কাৰণ এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় এক্সামত তোমালোকৰ নাহে ঠিক আছে 2 নম্বৰ দিয়া আছে চিত্ৰ के नाम लिखो और वाक्य को पूरा करो ইয়াত কেইটামান অপশ্যন দিয়া আছে যেনেকৈ ঘোষলা বিল গুফা सट्टा और ইয়াত पिक्चर केटामान दिया আছে
চিত্ৰ কেইটামান দিয়া আছে সেইকেইটাৰ খালী ঠাইবিলাকত বহাব লাগে তো ক নম্বৰ কি দিয়া আছে এটা ঘোষলা মানে চৰাইৰ বাহ দি আছে নেষ্ট দি আছে যোনটো হিন্দীত ঘোষলা বুলি কওঁ তো এই চিৰিয়া কা ঘোষলা হে 2 নম্বৰ চোৱা এটা সাপ আছে তো এই সাপ হয় আৰু সাপৰ এইটো কি হয় বিল হে ঠিক আছে তাৰপিছত গ নম্বৰ এইটো কি হয় এটা শ্বেৰ হে শ্বেৰ কা গুফা এটা দি আছে হোল এটা দি আছে তো হ'ব গুফা হে ঘ নম্বৰ এইটো হানিবি হয় মধুমক্ষী হয় মধুমক্ষী কা সত্তা হে এই বস্তুটোক আমি কি কওঁ মধুমক্ষী কা সত্তা বুলি কওঁ সত্তা হে ধৰিব পাৰিছেনে পেঞ্চিল দি লিখা আছে পিছৰ আৰু এইকেইটা তেনেকুৱা হেৰি নাই পেজ নম্বৰ তোমাৰ 91ত আছে তোমালোকৰ পেজ নম্বৰ 91ত চোৱা 2 নম্বৰ প্ৰশ্ন আছে নিম্নলিখিত বাক্য কা কাল নিৰ্ধাৰণ কৰক কাল উলিয়াব দিছে ইয়াৰ 1 নম্বৰটো আছে মই তোমালোকৰ ডাইৰেক্ট এনেকা প্ৰশ্নৰ লগত উত্তৰবিলাক বক্সবিলাক আছে চাবা তোমালোকৰ পেজ নম্বৰ 91ত চাবা এই বক্সবিলাক খালী আছে মই ডাইৰেক্ট আনসাৰবিলাক লিখি দিছোঁ ঠিক আছে ক নম্বৰ আছে বিল্লি নে ৰাম নাম কা শল ওৰা ঠিক আছে ইয়াৰ উত্তৰ হ'ব ভূতকাল বুলি লিখি দিবা খ নম্বৰ মে তীৰ্থ ধাম উसे करने जाऊंगी मैं तीर्थगम करने जाऊंगी ঠিক আছে এইটো হ'ব ভৱিষ্যৎকাল ঘ নম্বৰ মৌচি কে চৰণ ছু এইটো লিখিব নালাগে ডাইৰেক্ট বৰ্তমান কাল বুলি লিখি দিবা ঠিক আছে লাষ্টৰ ঘ নম্বৰটো ৰিপিট হৈছে এটা লিখিলে হ'ল মে ভগতিন বন গই ইয়াৰ উত্তৰ হ'ব ভূতকাল ঠিক আছে খালি ঘ নম্বৰটো তোমালোকে বৰ্তমান কাল বুলি লিখি দিবা পিছৰ 3 নম্বৰ প্ৰশ্নটো চোৱা নিম্নলিখিত শব্দ के বিপৰীতাৰ্থক শব্দ লিখ ইয়াৰ শব্দবিলাকৰ বিপৰীত শব্দ লিখিব দিছে ইয়াৰ উত্তৰ আছে পাছৰ বিপৰীত হ'ব দূৰ আজৰ বিপৰীত হ'ব কল আন্দাৰ ইয়াৰ বিপৰীত হ'ব বাহাৰ এছত আছে বুদ্ধৰ বিপৰীত হ'ব জবান দিনৰ বিপৰীত হ'ব ৰাত বিশ্বাস ইয়াৰ বিপৰীত হ'ব দোষা ঠিক আছে তোমালোকে ভিডিওটো ৰখাই কেনে আনসাৰবিলাক লিখি ল'বা পিছৰ 4 নম্বৰ প্ৰশ্নটো আছে চোৱা তোমালোকৰ পেজ নম্বৰ 91তে আছে এটা কলহ দি আছে এই কলহটোত আনসাৰ লিখিব লাগে কি কৈছে চোৱা নিচে লিখে वाक्यों को ध्यान से पढ़ो और इनमें से विशेषण छटकर नीचे दिए गए कलश टाइपिंगत भूल होइसे कलश चित्र में भरो माने विशेषण शब्दবিলাক এই যে সেন্টেন্স এই বাক্যবিলাক আছে ইয়াৰ পৰা বিশেষণ শব্দবিলাক উলিয়াব লাগে উলিয়াই এই সাইডত যে কলহটো দিয়া আছে কলহটোত লিখিব লাগে তো বিশেষণ শব্দটো হৈছে কোনোবা তোমাৰ কোনোবাই দুখ গুণ ফূৰ্তি একেটা বুজা শব্দবিলাকক বিশেষণ শব্দ বোলে তো ইয়াৰ কোৱেশ্চনটো চোৱা কি আছে নম্বৰ ৰাজীৱ এক अच्छी কলম দো ঠিক আছে এই अच्छीটো হ'ব বিশেষণ গুণ বুজাইছে ভাল বুজাইছে নম্বৰ नहीं नीली कलम खराब है ঠিক আছে আৰু নীলি এই নীলিটো হ'ব তোমাৰ বিশেষণ নম্বৰ লাল কলম হি দো লালটো হ'ব বিশেষণ ৰূপম स्वस्थ लड़का है स्वस्थ হ'ব বিশেষণ वो पहाड़ में भी পাহাৰ নহয় এইটো টাইপিঙত ভুল হ'ল এইটো পঢ়াই হ'ব पढ़ाई हो हाँ वो पढ़ाई में भी तेज है तो यार शुद्ध उत्तर हो तेज मैंने कलहटो तुम्हारे लिखिबा अच्छी नीली लाल स्वस्थ और तेज पिछर 5 নম্বৰ প্ৰশ্নত চোৱা ইয়াত কি কৈছে इन शब्द को दो पर्यायवाची शब्द लिखो দুটা पर्यायवाची शब्द লিখিব লাগে पर्यायवाची शब्द মানে সিনোনিম সেম শব্দবিলাক যোনটো এটাকে पर्यायवाची शब्द বোলে তো ইয়াৰ 1 নম্বৰ আছে চৰণ মানে ভৰি হয়নে চৰণৰ আৰু হিন্দীত আৰু কেইটামান সেম শব্দ আছে যেনেকা পগ পদ ঠিক আছে সো
বৃদ্ধা এইটো বৃদ্ধা 2 নম্বৰটো চাই ল'বা সেইটো বৃদ্ধ মানে স্পেলিং ভুল হৈছে বৃদ্ধটো হ'ব বুদ্ধা বাবা পিছৰটো আছে হৰিটো হ'ব ভগৱান কৃষ্ণ সাপটো হ'ব সাপা নাগ এইটো হেৰি হ'ব নাগ সৰ্প ডাবল হৈছে নাগ আৰু সৰ্প এইটো ভিডিঅ'ত আৰু কুৱেশ্যন আনচাৰ নাই আজিৰ ইমানখিনি আৰু পিছত তোমালোকৰ 91ৰ লাষ্টত শব্দ অৰ্থ আছে শব্দ অৰ্থবিলাক চাবা কবিতাৰ পৰা শব্দ অৰ্থ আহে আৰু কবিতাটো চাবা তোমালোকৰ খালী ঠাই আহিব পাৰে হা তো আজিৰ ভিডিঅ'টো ইমানেই যদি কুৱেশ্যন আনচাৰখিনি ভাল লাগিছে মোৰ চেনেলটো বাৰু ছাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেণ্ট এটা দি যাবা আৰু নেক্সট তোমালোকৰ কোনটো লেচনৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিবা